নমস্কাৰ এই ক্লাছটোত সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই ৰাষ্ট্ৰীয় উদ্যানসমূহ ক'ত অৱস্থিত আমি সেই সকলোখিনি আলোচনা কৰিম ঠিক আছে আমাৰ অসমত মুঠ 8খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই 8খন ৰাষ্ট্ৰীয় উদ্যানসমূহ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু হিকনা জলাও ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এই 8খন আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে আমি এই সকলোখিনি আলোচনা কৰিম ঠিক আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ ঠিক আছে এতিয়া আমি চাও সেই ৰাষ্ট্ৰীয় উদ্যানসমূহ ক'ত আছে ৰায়মনা নেশনেল পাৰ্ক চিকনা জলাও নেশনেল পাৰ্ক মানস নেশনেল পাৰ্ক নামেৰি নেশনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক দিহিং পাটকাই নেশনেল পাৰ্ক কাজিৰঙা নেশনেল পাৰ্ক ওৰাং নেশনেল পাৰ্ক ঠিক আছে আমি এতিয়া চাও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা নেশনেল পাৰ্ক অৱস্থান ক'ত আছে নগাঁও আৰু গোলাঘাট জিলাত অসমৰ কেন্দ্ৰীয় অংশ ঠিক আছে অসমত ক'ত আছে নগাঁও আৰু গোলাঘাট জিলাত আছে আৰু অসমৰ একেবাৰে মাজত আছে ঠিক আছে মহত্ব এক ঘৰকযুক্ত গড়ৰ পৃথিৱীৰ প্ৰায় 2/3 জনসংখ্যা এই উদ্যানতে আছে ঠিক আছে এশিঙীয়া গড় আছে আৰু এশিঙীয়া গড়ৰ বাবে কি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঠিক আছে কি হয় কাজিৰঙা কি হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় 1985 চনত ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হয় বাঘ সংৰক্ষণ ক্ষেত্ৰ 2006 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি পায় ঠিক আছে 2006 চনত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি পায় আয়তন কিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন কিমান 430 বৰ্গ কিলোমিটাৰ স্থাপনা কেতিয়া স্থাপনা হৈছিল 1905 চনত সংৰক্ষিত বন 1974 চনত ৰাষ্ট্ৰীয় উদ্যান আৰু 1985 চনত ইউনেস্কো স্বীকৃতি ঠিক আছে প্ৰাকৃতিক বৈশিষ্ট্য চাও কাজিৰঙা নেশনেল পাৰ্কৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চাও গড় হাতী বনৰীয়া মহ দল হৰিণা বিশ্ববিখ্যাত বন্যপ্ৰাণী ঠিক আছে ইয়াত কি প্ৰাণী পোৱা যায় গড় হাতী বনৰীয়া মহ দল হৰিণা ইয়াৰ উপৰিও আৰু বহুতো প্ৰাণী পোৱা যায় বাৰ্ড লাইফ ইন্টাৰনেশ্যনেলে ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া হিচাপে স্বীকৃতি দিছে ঠিক আছে ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া বুলি কোনে স্বীকৃতি দিছে বাৰ্ড লাইফ ইন্টাৰনেশ্যনেলে ঠিক আছে ঘন এলিফেন্ট গ্ৰাছ ট্ৰপিকেল মষ্ট ব্ৰড ক্লিফ ফৰেষ্ট আৰু বহু বিল নলা নদী ব্ৰহ্মপুত্ৰ ডিফলু মৰা ধনচিৰি আদি নদী উদ্যানখনৰ মাজেৰে বৈ গৈছে এতিয়া আমি চাও কাজিৰঙা নেশনেল পাৰ্কৰ ইতিহাস 1904 চন মেৰী কাৰ্জনে গড় সংৰক্ষণৰ আহ্বান জনায় ঠিক আছে 1905 চনত কি হয় কাজিৰঙা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে আৰম্ভ 1916 চনত গেম সেঞ্চুৰী হিচাপে স্বীকৃতি 1950 চনত নাম সলনি কৰি কাজিৰঙা ৱাইল্ড লাইফ সেঞ্চুৰী ৰখা হয় 1974 চনত কি হয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি 2005 চনত কি হয় 100 বছৰীয়া জয়ন্তী উদযাপন ঠিক আছে 2005 চনত কি হয় কাজিৰঙা নেশনেল পাৰ্কৰ 100 বছৰ হয় ঠিক আছে নামৰ উৎপত্তি যেটো কাজিৰঙা নাম ৰখা হৈছে উদ্যানখনৰ আৰু সেই কাজিৰঙা নামটোৰ উৎপত্তি কেনে ধৰণৰ হৈছিল হেয়া চাও কাজিৰঙা নামটো বিভিন্ন জনশ্ৰুতিৰ ফল ঠিক আছে কাৰ্বি প্ৰভাত কাজি আৰু ৰঙা নামৰ দুজন প্ৰেমিক প্ৰেমিকা আছিল আৰু সেই দুজন যি কাজি আৰু ৰঙা নামৰ দুজন প্ৰেমিক প্ৰেমিক আছিল দুজনৰ নামতেহে কাজিৰঙা নামটো ৰখা হয় বুলি কোৱা হয় ঠিক আছে আৰু দুখন আছে আৰু দুখন জনশ্ৰুতি আছে কাজিৰঙা নামটোক লৈ অন্যমত শ্ৰীমন্ত শংকৰদেৱে দম্পতি পুখুৰী খনাবলৈ কৈছিল তেখেতৰ নামৰ পৰা ঠিক আছে কাৰ্বি ভাষাৰ মূল কাজিৰ এ ৰং মানে কাজিৰ গাঁও ঠিক আছে যেটো কাৰ্বি ভাষাৰ কাজিৰ এ ৰং আছে সেই শব্দটোৰ পৰা কি হৈছে কাজিৰঙা নামটো ৰখা হৈছিল বুলি কোৱা হয় ঠিক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ গৌৰৱ ইয়াত গড় বাঘ হাতী চৰাই আৰু উদ্ভিদৰ সংমিশ্ৰণেৰে জৈৱ বৈচিত্ৰ্যৰ জীৱন্ত প্ৰতীক এয়া কেৱল উদ্যান নহয় অসমীয়াৰ সংস্কৃতি সংৰক্ষণ আৰু পৰিৱেশ চেতনাৰ পৰিচয় এয়া কেৱল উদ্যান নহয় অসমীয়াৰ সংস্কৃতি সংৰক্ষণ আৰু পৰিৱেশ চেতনাৰ পৰিচয় ঠিক আছে কি যেটো কাজিৰঙা নেশনেল পাৰ্ক আছে আমাৰ অসমৰ আটাইতকৈ বিখ্যাত যেটো উদ্যান আছে আমাৰ কাজিৰঙা নেশনেল পাৰ্কে হয় ঠিক আছে হি কি হয় মানে কেৱল উদ্যান নহয় অসমীয়াৰ সংস্কৃতি হয় সংৰক্ষণ আৰু পৰিৱেশ চেতনাৰ পৰিচায়ক হয় ঠিক আছে এতিয়া আমি চাও মানস ৰাষ্ট্ৰীয় উদ্যান
মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থান ক'ত আছে বাক্সা জিলাৰ উত্তৰাংশ ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত ঠিক আছে দূৰত্ব কিমান আছে গুৱাহাটীৰ পৰা প্ৰায় 176 কিলোমিটাৰ বিশ্ব স্বীকৃতি ইউনেস্কোৰ দ্বাৰা স্বীকৃত ৱৰ্ল্ড হেৰিটেজ সাইট Project Tiger Reserve, Elephant Reserve আৰু Biosphere Reserve সংলগ উদ্যান ভূটানৰ ৰয়েল মানস নেশ্যনেল পাৰ্কৰ সৈতে সংলগ্ন ঠিক আছে ইতিহাস 1928 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা 1973 চনত কি হয় ব্যাঘ প্ৰকল্প প্ৰজেক্ট টাইগাৰ আৰম্ভ 1985 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা আগতে গৌৰীপুৰৰ ৰজাই ইয়াক শিকাৰ স্থলী হিচাপে ব্যৱহাৰ কৰিছিল যেটো মানস ৰাষ্ট্ৰীয় উদ্যান আছে হেই কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি আৰু দৰং জিলাত মানে বিস্তৃত হৈ আছে তিনটা ৰেঞ্জ পশ্চিম মধ্য পূব মানস নদী আৰু ইয়াৰ উপনৈসমূহে উদ্যানখনক সেট কৰিছে আয়তন কিমান আছে 500 বৰ্গ কিলোমিটাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা কিমান 61 পৰা 110 মিটাৰ উদ্ভিদ কুল 543 প্ৰজাতিৰ উদ্ভিদ মুখ্য গছ কি আছে হিমলু জামুক ৰঙা কাঞ্চন ঔটেঙা গামাৰি খেৰ নল খাকৰি আদি ঠিক আছে এতিয়া আমি চাও ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান অসমৰ পূব প্ৰান্তত ডিব্ৰুগড় আৰু তিনচুকীয়া জিলা ঠিক আছে ই কোন দুটা জিলাত অৱস্থিত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনচুকীয়া ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত সমুদ্ৰ পৃষ্ঠৰ পৰা 118 মিটাৰ গড় উচ্চতা দূৰত্ব তিনচুকীয়া চহৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ ইতিহাস 1890 1929 ডিব্ৰু আৰু চৈখোৱা সংৰক্ষিত বন হিচাপে ঘোষণা 1995 340 বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা 1997 চনত সংলগ এলেকা যোগ কৰি 765 বৰ্গ কিলোমিটাৰ অঞ্চল ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি 1999 চনত কি হয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীত হয় বা স্বীকৃতি পায় ঠিক আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভূগোল বা চাৰিসীমা চাও মুঠ আয়তন কিমান 340 বৰ্গ কিলোমিটাৰ উত্তৰে কি আছে ব্ৰহ্মপুত্ৰ নদী আছে পূব অনন্ত নলা দক্ষিণ ডিব্ৰু নদী পশ্চিম ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদী ঠিক আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থান ক'ত আছে শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত ঠিক আছে শোণিতপুৰ জিলাত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান নিকটতম চহৰ কি হয় তেজপুৰ মুঠ আয়তন 200 বৰ্গ কিলোমিটাৰ কোৰ এৰিয়া 144 বৰ্গ কিলোমিটাৰ বাফাৰ এৰিয়া ঠিক আছে কোৰ এৰিয়া আৰু বাফাৰ এৰিয়া কি হৈছে যেটো নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে ই কি হ'ব কোৰ এৰিয়া মানে মূল যেটো উদ্যান আছে হেয়া কি হ'ব কোৰ এৰিয়া আৰু ইয়াৰ বাহিৰত যি ঠাই আছে তাক কি বুলি কোৱা হ'ব বাফাৰ এৰিয়া কিন্তু ইয়াত যি ঠাই আছে ইয়াত মানুহৰ কাৰ্যকলাপ ইমান নহয় আৰু হি কি কৰে মূল এৰিয়াক প্ৰটেক্ট কৰি থাকে ঠিক আছে প্ৰতিষ্ঠা 1947 চনত সংৰক্ষিত বন হিচাপে 1998 চনত ৰাষ্ট্ৰীয় উদ্যান 2000 চনত বাঘ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা সংলগ উদ্যান অৰুণাচল প্ৰদেশৰ বাঘ সংৰক্ষণৰ বনাঞ্চল ঠিক আছে এতিয়া আমি চাও ইতিহাস 17 অক্টোবৰ 1947 চন ঠিক আছে নামেৰি সংৰক্ষিত বন ঘোষণা 18 ছেপ্টেম্বৰ 1985 চন নামেৰি অভয়াৰণ্য হিচাপে স্বীকৃতি 9 ছেপ্টেম্বৰ 1998 চন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা 1 মাৰ্চ 2000 চন বাঘ সংৰক্ষণ বনাঞ্চল হিচাপে স্বীকৃতি জিয়া ভৰলী নদীৰ বাবে নামেৰি অঞ্চল বিখ্যাত গোল্ডেন মাছৰ বাবে আগতে এংলিং জনপ্ৰিয় আছিল 2011 চনৰ পৰা নিষিদ্ধ ঠিক আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থান দৰং আৰু শোণিতপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ঠিক আছে যেটো ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে সেই উদ্যানখন ক'ত আছে দৰং আৰু শোণিতপুৰ জিলাত আছে ঠিক আছে নিকটতম চহৰ কি হয় তেজপুৰ আয়তন কিমান আয়তন 78.81 বৰ্গ কিলোমিটাৰ প্ৰতিষ্ঠা 1915 চন ওৰাং গেম চেঞ্চুৰী হিচাপে ঘোষণা 1985 চন অভয়াৰণ্য হিচাপে স্বীকৃতি 1999 চন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা বৈশিষ্ট্য এশিঙীয়া গড়ৰ প্ৰজনন ক্ষেত্ৰ ইয়াৰ বাবে মিনি কাজিৰঙা বুলি জনাজাত ঠিক আছে যেটো নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে তাক
মিনি কাজিৰঙা হিচাপে জনা যায় ঠিক আছে ইতিহাস চাওঁ এতিয়া আমি প্ৰথমে এই অঞ্চল জনজাতীয় লোকেৰে অধ্যুষিত আছিল মহামাৰীৰ পাছত খালী হৈ পৰে আৰু 1915 চনত ব্ৰিটিছ চৰকাৰে গেম সেঞ্চুৰী ঘোষণা কৰে 1992 চনত ৰাজীৱ গান্ধী ৱাইল্ড লাইফ সেঞ্চুৰী নামেৰে পৰিচিত হয় 1999 চনৰ 8 এপ্ৰিলত ওৰাং নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা হয় প্ৰাণীকুল এশিঙীয়া গড় ঢেকীয়াপতীয়া বাঘ হাতী নলগাহৰি বনৰীয়া মহ খটিয়া পহু গাহৰি মুখ্য প্ৰাণী ঠিক আছে এই যেটো উদ্যান আছে এই উদ্যানৰ মানে প্ৰাণী সেই প্ৰাণীসমূহৰ মূল প্ৰাণী কি আছে এই সকলোখিনি ঠিক আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান কোকৰাঝাৰৰ জিলাৰ গোহাইগাঁও মহকুমাত অসম ঠিক আছে আয়তন 422 বৰ্গ কিলোমিটাৰ ঘোষণা 8 জুন 2021 অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান আগতে কি আছিল আমাৰ অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল পিছত ইয়াক ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কি হয় 6 নম্বৰ আমাৰ ৰাষ্ট্ৰীয় উদ্যান হয় কৰ্তৃপক্ষ ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয় নিকটতম চহৰ কি কোকৰাঝাৰ ইতিহাস আৰু ভৌগোলিক অৱস্থান ৰায়মনাক পূৰ্বে ৰিপু সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে গণ্য কৰা হৈছিল 2021 চনৰ 8 জুনৰ চৰকাৰী ৰাজপত্ৰ অনুসৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় কেতিয়া ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল 2021 চনৰ 8 জুন তাৰিখে ঠিক আছে ই মানস ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম বাফাৰ অঞ্চলৰ সৈতে সংযুক্ত পশ্চিমে অসম বংগ হিমা আৰু হুনকুক নদী পূবে হৰলভগা নদী আৰু ভূটান হিমা দক্ষিণে পেকুৱা নদী প্ৰাণীকুল মূল আকৰ্ষণ সোণালী বান্দৰ যাক বড়োলেণ্ড অঞ্চলৰ হুবংখৰ হিচাপে গণ্য কৰা হয় ঠিক আছে যেটো সোণালী বান্দৰ আছে হেয়া কত পোৱা যায় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ঠিক আছে আন মুখ্য প্ৰাণীসমূহ এছিয়ান হাতী নাহৰ ফুটুকী বাঘ গুধা ফুটুকী বাঘ মেথুন বনৰীয়া মহ ফুটুকী হৰিণ ধনেশ চৰাই 150 অধিক প্ৰজাতিৰ পখিলা 170 অধিক চৰাই প্ৰজাতি 380 অধিক কি হয় উদ্ভিদ আৰু অৰ্কিড প্ৰজাতি ঠিক আছে এই সকলোখিনি কত পোৱা যায় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত দেখা যায় ঠিক আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান যেটো ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আছে আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে দুয়োটা ৰাষ্ট্ৰীয় উদ্যানে কি হয় 2021 চনত স্বীকৃতি দিয়া হৈছিল ঠিক আছে এতিয়া আমি চাওঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অসম ঠিক আছে ডিব্ৰুগড় আৰু তিনচুকীয়াত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ডিব্ৰুগড় আৰু তিনচুকীয়াত আৰু এখন ৰাষ্ট্ৰীয় উদ্যান আছিল সেই ৰাষ্ট্ৰীয় উদ্যানখন কি আছিল ডিব্ৰু-চৈখোৱা ঠিক আছে আয়তন 234.26 বৰ্গ কিলোমিটাৰ প্ৰতিষ্ঠান 2004 চনত অভয়াৰণ্য হিচাপে 9 জুন 2021 চনত কি হয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা অভিধান নাম কি আছিল দা এমাজন অফ দা ইষ্ট কি হয় যেটো অভিধান নাম ইয়াৰ দিয়া হৈছে দা এমাজন অফ দা ইষ্ট অৰ্থাৎ পূবৰ আমাজন কৰ্তৃপক্ষ অসম চৰকাৰৰ বন বিভাগ নিকটতম চহৰ ডিব্ৰুগড় আৰু তিনচুকীয়া ঠিক আছে ইতিহাস 2004 চনৰ 13 জানুৱাৰীত দিহিং পাটকাই ৱাইল্ড লাইফ সেঞ্চুৰী হিচাপে স্থাপন কৰা হয় ই দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভৰ অংশ 2020 চনৰ 13 ডিসেম্বৰ অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ প্ৰস্তাৱ 2021 চনৰ 9 জুন তাৰিখে কি হয় চৰকাৰী ৰাজপত্ৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 2021 চনৰ 9 জুন তাৰিখে প্ৰাণীকুল স্তন্যপায়ী প্ৰাণী ঠিক আছে 43 প্ৰজাতি ঠিক আছে হাতী ঢেকীয়া পটিয়া বাঘ নাহৰ ফুটুকী বাঘ বনৰীয়া মহ বনৰৌ ভালুক কেৰকেটুৱা গুধা ফুটুকী বাঘ সুগৰী পহু সোণালী মেকুৰী টুপিমূৰীয়া বান্দৰ হেন্দুৰী বান্দৰ লাজুকী বান্দৰ গাহৰি নেজিয়া বান্দৰ আদি ঠিক আছে এই সকলোখিনি এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত দেখা যায় ঠিক আছে হাতীৰ সংখ্যা কিমান প্ৰায় 2011 চনত কিমান আছিল প্ৰায় 204টা আছিল প্ৰাণীকুল স্তন্যপায়ী প্ৰাণী কিমান আছে কিমান প্ৰজাতিৰ আছে বুলি কৈছে পৰ্যটন আৰু গুৰুত্ব দিহিং পাটকায়ক এমাজন অফ দা ইষ্ট বুলি কোৱা হয় ঘন বৰ্ষাৰণ্য বৰষুণ আৰু নীল জীৱ বৈচিত্ৰ্যৰ বাবে ঠিক আছে ইয়াক কিয় এমাজন অফ দা ইষ্ট বুলি কোৱা হয় ঘন বৰ্ষাৰণ্য বৰষুণ আৰু নীল জীৱ বৈচিত্ৰ্যৰ বাবে ঠিক আছে উল্লেখযোগ্য পৰ্যটন স্থান দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থল ষ্টিলৱেল পথ ডিগবৈ তেল খোদনাগাৰ এছিয়াৰ আটাইতকৈ পুৰণি
চৰাই নিৰীক্ষণ নেচাৰ ট্ৰেকিং অৰণ্য ভ্ৰমণৰ সুযোগ ভ্ৰমণৰ উপযুক্ত সময় অক্টোবৰ এপ্ৰিল ঠিক আছে এই সকলোখিনি ক'ত দেখা যায় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত দেখা যায় আৰু আমি যদি ভ্ৰমণ কৰো আমি সেই সকলোখিনি তাত চাব পাৰিম ঠিক আছে আমাৰ অসমৰ শেষৰ ৰাষ্ট্ৰীয় উদ্যানটো হৈছে চিকনাজলাও ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে হে 8 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান অসমৰ অৱস্থান বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ চিৰাং আৰু কোকৰাঝাৰৰ জিলা ঠিক আছে ক'ত আছে চিৰাং আৰু কোকৰাঝাৰ জিলাত আছে স্থাপনা অসম চৰকাৰে 16 ফেব্ৰুৱাৰী 2025ত কি হয় কেবিনেট বৈঠকৰ সময়ত স্থাপন সিদ্ধান্ত লৈছিল তেন্তে ই কেতিয়া গঠন হৈছিল বা কেতিয়া ইয়াক স্বীকৃতি দিয়া হৈছিল 2025 চনত 16 ফেব্ৰুৱাৰী তাৰিখে আয়তন কিমান ইয়াৰ প্ৰায় 316.29 বৰ্গ কিলোমিটাৰ অৱস্থা বৃহত্তৰ মানক জৈৱমণ্ডলৰ অংশ মানস ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা বক্সা আদি সংযোগ কৰে ৰাজ্যৰ স্থান বৰ্তমান অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান আৰু বড়োলেণ্ডৰ 3য়খন ঠিক আছে যেটো ই অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্য চাও প্ৰায় 460ৰো অধিক চৰাই প্ৰজাতি ঠিক আছে 470 চৰাই তাত দেখা যায় এখিঙীয়া গড় ঢেকিয়াপতীয়া বাঘ সোণালী বান্দৰ হাতী ফুটুকী হৰিণ আদি বিৰল প্ৰাণীৰ বাসস্থান উদ্ভিদত হাল বন অৰ্কিড তৃণভূমি খায়েৰ শিশু আদি বন দেখা যায় ইতিহাস চাও আমি 2003 চনৰ 6 মাৰ্চত চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলক হাতীৰ বাসস্থান ৰূপে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় এই অঞ্চল ভাৰত ভূটান সীমান্তৰ 2600 বৰ্গ কিলোমিটাৰ এলেকা সামৰি স্থাপিত হয় 2024 চনত বিটিসি পৰিষদে বন সংৰক্ষণৰ বাবে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ প্ৰস্তাৱ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্ট 2024ত স্বাধীনতা দিৱসৰ ভাষণত ইয়াৰ স্বীকৃতি ঘোষণা কৰে 2025 চনৰ 16 ফেব্ৰুৱাৰীত অসম চৰকাৰে আনুষ্ঠানিকভাৱে স্থাপন আৰু 5 মাৰ্চ 2025ত ৰাজ্যপালে ঘোষিত কৰে হি অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে 8খন ৰাষ্ট্ৰীয় উদ্যান আৰু বড়োলেণ্ডৰ 3য়খন ৰাষ্ট্ৰীয় উদ্যান যেটো চিকনাজলাৰ নামটো দিয়া হৈছে আৰু সেই নামটো মানে অৰ্থ কি হেয়া চাও নামকৰণৰ অৰ্থ উদ্যানখনৰ নামকৰণ বড়ো নায়ক হিকনাজলাওৰ নামত ঠিক আছে যেটো বড়োৰ কিবা নায়ক আছিল হিকনাজলাও তেওঁৰ নামত চিকনাজলাও ৰাষ্ট্ৰীয় উদ্যানৰ নামটো ৰখা হৈছে তেওঁ 1866 পৰা 64 চনৰ দুৱাৰ যুদ্ধত ভূটান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিৰোধ কৰিছিল তেওঁৰ ৰাজধানী চিকনাঝাৰ নৌ নগৰ বৰ্তমানৰ উল্টাপানী বনাঞ্চলত অৱস্থিত এই স্থানক পবিত্ৰ বাথৌ আৰু খেৰাই পূজাৰ স্থান বুলি গণ্য কৰা হয় ঠিক আছে আমি গম পালো যে যেটো চিকনাজলাও ৰাষ্ট্ৰীয় উদ্যানৰ নামটো ৰখা হৈছে সেই নামটো এজন ব্যক্তিৰ আৰু সেই ব্যক্তিজন কি আছিল বড়ো সকলৰ নায়ক আছিল ঠিক আছে ভূগোল উদ্যানখন হিমালয়ৰ পাদদেশৰ ভাবৰ অঞ্চলত অৱস্থিত গড় উচ্চতা 85 মিটাৰ 240 মিটাৰ মাটিৰ ধৰণ বালিচহীয়া পলসুৱা পাতল হিউমাছ স্তৰযুক্ত প্ৰধান নদীসমূহ হৰলভাঙা সমুখ চম্পাৱতী ভুৰ লাওপানী ঢলপানী এইবোৰ নদী ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হয় ব্ৰহ্মপুত্ৰত মিলে ঠিক আছে প্ৰাণীকুল উদ্যানখন ইষ্টাৰ্ণ হিমালয়ান বায়োডাইভাৰ্চিটি হটস্পটৰ অংশ মুখ্য প্ৰাণীসমূহ হাতী বাঘ সোণালী বান্দৰ নাহৰ ফুটুকী বাঘ ফুটুকী হৰিণ খটিয়া পহু বনৰীয়া গাহৰি মেথুন হুই নাগ অজগৰ বনৰীয়া মহ বিভিন্ন চৰাই আৰু পখিলা 460ৰো অধিক চৰাই প্ৰজাতি পোৱা যায় হি মানস ৰায়মনা আৰু ভূটানৰ পিপছু চেঞ্চুৰীৰ সৈতে সংযুক্ত এক বৃহৎ বন্যপ্ৰাণী পথ ঠিক আছে আজিৰ ক্লাছটো ইয়াতে শেষ হৈছে আশা কৰো তোমালোকে বুজি পাইছা আজিলৈ ধন্যবাদ